ওয়েলকাম টু এগ্রি প্ৰেপ গাইড। আজি এইটো ভিডিঅ'ত আমি AU কাউন্সেলিং শ্বেডিউল 2025 ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, অফিচিয়েল নটিফিকেশ্যন ওলাইছে, তোমালোকে মই জনাই দিম বাৰু। প্ৰচেছ কেনেকুৱা, ৰুলছ কি, ৰেগুলেশ্যন লাইক কাউন্সেলিঙৰ চবখিনি মই বাৰু এইটো ভিডিঅ'ত পাই যাবা তোমালোকে। চোৱা, বেছি টাইম দিয়া নাই, সেইকাৰণে মই কৈছিলোঁ আগত ডকুমেণ্টছবোৰ ৰেডি ৰাখা। 50% ষ্টুডেণ্টৰ এনেকুৱা হ'ব যে তোমাৰ PRC এতিয়ালৈকে ৰেডি নাই। চ' ছেডলি ইফ PRC নাই এতিয়ালৈকে হাতত তোমাৰ, এতিয়া কিছুমানে বনাবতো টাইম লাগে বাৰু, একমাহো লাগি যায়, 15 দিনো লাগি যায়। চ' তোমালোকেতো নোৱাৰিবা কাউন্সেলিং, ফাৰ্ষ্ট কাউন্সেলিং যদি এটেণ্ড কৰিব নোৱাৰা, ঠিক আছে, ছেকেণ্ডত যাব পাৰিবা, থাৰ্ড যেতিয়ালৈকে যাব পাৰিবা। কিছুমান এৰিয়াত কাৰফিউ চলি আছে, কিছুমান এৰিয়াত লেণ্ডশ্লাইড, এইবোৰ প্ৰব্লেম হয় বাৰু, মই বুজিছোঁ। এতিয়া চোৱা, ডেট কেতিয়াৰ পৰা তোমাৰ AUৱে হেৰি কৰিছে, কাউন্সেলিং শ্বেডিউল মানে 3 দিন হয় নৰ্মেলি, যে জুলাই 23 টু জুলাই 26, ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে এনেকৈ টাইম দিব বাৰু। জেনেৰেলি 9:30 বা 9টাৰ পৰা ষ্টাৰ্ট হয়, ৰাতিলৈকেও চলি থাকে কেতিয়াবা অফলাইন কাউন্সেলিং। চ' তেনেকুৱা কেনেকৈ হ'ব, তোমালোকক যোৰহাট যাব লাগিব, মই বুজাই দিছিলোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা, যিকোনো কাউন্সেলিং ৰিলেটেড কোৱা এইবোৰ আপডেটছৰ কাৰণে আমাৰ ডিছক্ৰিপশ্যনত বা চেনেলৰ লিংক আছে, হোৱাটছএপ বা টেলিগ্ৰামত জইন হৈ যাবা, কাৰণ আমাৰ নৰ্মেল গ্ৰুপটো মই ডিলিট কৰি দিছোঁ। আৰু এটা বস্তু, তোমালোকৰ AU কাউন্সেলিং প্ৰচেছ কোৱা, দেন ৰুলছ কি, এইবোৰ ইয়াতে মই পইণ্ট এড কৰিছোঁ ঠিকেই, মই কৈ দিম ইম্পৰ্টেণ্টখিনি বাৰু। বাট আমাৰ চেনেলত ভিডিঅ' দিয়া আছে, চাই ল'বা। কিছুমানে ইমানে মোক বুলি নহয়, আমাৰ টিম মেম্বাৰক মানে চিম্পল ডাউট যিবোৰ আমি অলৰেডি ভিডিঅ'ত কভাৰ কৰিছোঁ, কিছুমান আমাৰ পেইড বেটছত আছা, গ্ৰুপত আছা, এটা বস্তু মই মেডিকেল চাৰ্টিফিকেট দি থৈছোঁ, তাতে গেপ চাৰ্টিফিকেট দি থৈছোঁ ফৰ্মেট, ষ্টিল তোমালোকে মেছেজটো চাবই চাগে টান পোৱা। আমি তাতে মেছেজ দি নাথাকোঁতো, যে ইৰিটেট কৰোঁ বা কামোৰ দি থাকোঁ, দৰকাৰী মেছেজখিনিয়ে দি থাকোঁ। ভিডিঅ'ত মই বাৰ বাৰ কিবা কিবি ডাউট ঠিক আছে সোধে, আমি তথাপি ক্লিয়াৰ কৰি দিওঁ। বাট কেতিয়াবা আমাৰো খং উঠে, বেয়া লাগে যে ভিডিঅ'ত অলৰেডি কৈয়ে দিছোঁ, নাচায় নেকি ভিডিঅ'। মানে আমিও বনাওঁ না কষ্টকৈ কৰি, তো অলপ চাবা গোটেইখিনি। ভিডিঅ'ৰ তলত কমেণ্ট থাকিব, যিটো ভিডিঅ'ত মই অলৰেডি ডিছকাছ কৰিছোঁৱেই। মই এনেকুৱাকৈ ভিডিঅ' বনাব ট্ৰাই কৰোঁ যাতে তোমালোকৰ মনৰ ভিতৰত কি আছে সেইটো মই পইণ্ট আউট কৰোঁ অলৰেডি, কাৰণ মই গম পাওঁ। চ' অলপ ট্ৰাই কৰিবা চাবৰ কাৰণে। আমাৰ এক্সাম আছিল ষ্টিল তথাপি কৰিছোঁ, বাট এতিয়া এক্সাম হৈ গৈছে, এতিয়া সোধা, এতিয়া প্ৰব্লেম নাই মোৰ। এতিয়া তুমি কিছুমানে আজিলৈকেও সুধি আছে, দাদা বেটৰো কাউন্সেলিং ছেম নেকি, বেট এক্সামো ছেম নেকি, কি ক'ম আৰু। মানে ইমানো পঢ়াকো টাইপ নহয় তোমালোকে, কিছুমানে যিবোৰ ডাউট সুধি আছা মোক। কিছুমানে থাকে যে পূৰা পঢ়া ঠিক ঠাক আছে, পঢ়ি আছে, চ' একো নাজানে, মই তাকে A to Z বুজাই দিম, টেনশ্যন নাই। বাট তোমালোকে নিজে চিল কৰি থাকিবা, কৰি থাকা, তাৰপাছত আহিলে মোক উঠাকৈ যদি সুধি দিয়া, যে মোক চাগে পাৰ্চনেলি ক'ব। মোক ৰেংকৰ দিনা মই 2 দিন ধৰি মেছেজে ৰিপ্লাই কৰি আছোঁ, 1000+ মেছেজ ৰিপ্লাই কৰিলোঁ সঁচা। মানে এইবোৰ ক'ব নাপায় ভিডিঅ'ত, মই ষ্টিল কৈ দি আছোঁ ৰ'বা। মেছেজ ৰিপ্লাই কৰিলোঁ, তাতে মোৰ ডাবল মেছেজ দিব লগা হয়। কিছুমানে ৰেংক সোধে, দাদা মই এইটো ৰেংকত পাম নেকি, কেটেগৰী কি মই সুধিব লগা হয়। মই কৈয়ে দিছোঁ গ্ৰুপত, যে কিবা যদি কাৰোবাৰ ডিছকাছ সুধিব আছে, কেটেগৰীটো মেনশ্যন কৰিবা, নহ'লে মোৰ ছেকেণ্ড টাইম চেটিঙত যাব লাগে তোমাৰ। এবাৰ কেটেগৰী সোধোঁ আৰু মেছেজ ৰিপ্লাই লেট হয়, মোৰো বেয়া লাগে। তোমালোকৰ মেছেজ দিছোঁ, 2 দিন আগত মেছেজ দিছোঁ, আজি ৰিপ্লাই দি আছোঁ। মই চাইছোঁৱেই, কিছুমানৰ মেছেজ মই চাইছোঁ য'ত কেটেগৰী নাই, মই ৰিপ্লাই কৰা নাই, কাৰণ মোৰ ইমানে টাইমো নাছিল, এক্সাম আছিল ওপৰছে, কেনেকৈ কৰিম। ষ্টিল মই ঘৰত আহিছোঁ, যোৱাকালি আহি মেলি গোটেই ৰাতি 4টালৈকে মই খতম কৰিছোঁ গোটেই মেছেজ। ইমানে OCD যে নাই, মেছেজ দিছোঁ যদি লাগে মোৰ, মই দিছোঁ, যাৰ ৰিপ্লাই দিব লাগে মই দিছোঁ, 99%ৰ দি দিছোঁ। লেট হৈছে বাৰু, চৰি। ঠিক আছে বাৰু, এইখিনি বেলেগ ডিছকাশ্যন। এতিয়া চব প্ৰচেছটো, কাউন্সেলিং প্ৰচেছ অফলাইন প্ৰচেছ হ'ব, যাব লাগিব, ৰেংক ৱাইজ মাতিব, তাতে তোমাক PWD কেণ্ডিডেট আছে তাহাঁতক আগত মাতিব এনেই নৰ্মেলি। তাৰপিছত তোমাক ডকুমেণ্টছবোৰ লৈ যাব লাগিব, একো অনলাইনত কৰিব নালাগে, ক'ৰ্চ চিলেকশ্যন এইবোৰ চব তাতে। মানে তুমি পইচা দিবা, তোমাক সুধিব ডাইনেমিক ছিট মেট্ৰিক্স থাকিব তাতে, তোমাৰ এইটো কেটেগৰী তুমি চাব লাগিব, কোনটো কলেজত কিমানখিনি ছিট আছে এনেকৈ। তো তেনেকুৱা হ'ব বাৰু, তাতে গ'লে প্ৰচেছ বুজি পাবা, একেবাৰে চিম্পল প্ৰচেছ হয়। কোনো তোমাৰ ইয়াতে পইচাৱালা গাইডেঞ্চ এইবোৰ ফ্ৰী কাউন্সেলিংৱালা আমি লোৱা নাই, চিম্পল। আমি আৰু ইয়াৰ পৰা কি ল'ম, ৰুলছ এইটোৱে, তোমাৰ ৰেংক ৱাইজ মাতিব, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট কাউন্সেলিং যাব লাগিব, তাতে আৰামছে যাবা। যেতিয়া তোমাৰ ৰেংক মাতিব, তাতে প্ৰেজেণ্ট থাকিব লাগিব, কাৰণ পাছত গ'লে তুমি নহ'ব। বাট ইন কেছ ফাৰ্ষ্ট কাউন্সেলিং মিছ দিছা, কিবা কাৰণত ডকুমেণ্টছ নাই, তুমি ছেকেণ্ড কাউন্সেলিং এইবোৰ ছাকচেছিভ এটেণ্ড কৰিব পাৰিবা। আৰু ৰেংক এইবোৰৰ কাৰণে কিছুমানে ডাউট সুধি আছিলা, চ' টোটেলি মই বাৰ বাৰ কৈছোঁ, টোটেলি ডিপেণ্ড তোমাৰ আগৰ ৰেংকে কি ছিট লৈ আছে। আৰু এইবাৰ এনেকুৱা হ'ব পাৰে যে বহুতে ছিট লৈ ল'ব,
তাৰপাছত ছিট বেকেণ্ড হ'লেহে পাবা। তো আনচাৰ্টেনিটি কিছুমান থাকে এইবোৰ। ভাল ভাল ৰেংকখিনিতো পাই যাবা বাৰু। বাট তোমালোকে যদি BSc এইবোৰ কৰি আছা এডমিশ্যন লৈ ল'বা ভালকৈ। চ' এইখিনি আছিল জুলাই 23 পৰা 26 ডকুমেণ্টছ ৰেডি ৰাখা জল্দি, ইফ হোৱা নাই কি ক'ম আৰু। মই ভিডিঅ'টো শেষ কৰিছোঁ বাৰু। তোমালোকে কিবা ডাউটছ থাকিলে কমেণ্টত জনাই দিবা। ঠিক আছে।